নমস্কাৰ মই আপিল ৰহমানৰ স্বাগতম জনাইছো এই ইউটিউব চেনেললৈ সো এসএলসি 2025 ৰ কাৰণে মই স্যাম্পল কোৱেশ্চন পেপাৰটো লৈ আহিছো ম্যাথমেটিক্সৰ ইয়াত ফুল মাৰ্কস আছে 90 মাৰ্কস আৰু 5 মাৰ্কস আছে 27 সো এটো মই আগতে কৈ দিও কালি যেহেতু তোমালোকৰ পৰীক্ষা যদি তোমালোকে 21 তাৰিখৰ দিনা চাই আছা তেনেহলে তোমালোকৰ আজি পৰীক্ষা নিশ্চয়কে ৰাতিপুৱা দি চাই আছা সো বহুতে ভাবে কি এইটো মই কোৱেশ্চন পেপাৰটো লিক কৰিছো লিক কৰা নাই মই আগতে 2000 জি ইংৰাজী পৰীক্ষা আছিল ইংৰাজী পৰীক্ষাটো মই এসএলসি 2025 ৰ কাৰণে মই স্যাম্পল কোৱেশ্চন পেপাৰ দিছো বহুতে কমেন্ট কৰিছে স্যাৰ আপোনাৰ তাৰ পৰা এটা কমেন্ট পৰা নাই আৰে ভাই মই কৈছো নেকি তাৰ পৰা কমেন্ট পৰিব বুলি জাস্ট মই স্যাম্পল কোৱেশ্চন পেপাৰটো হে দিছো ঠিক আছে ঠিক একেদৰে মই ম্যাথমেটিক্সৰ স্যাম্পল কোৱেশ্চন পেপাৰটো মই দি দিছো স্যাম্পল কোৱেশ্চন পেপাৰ কি হয় আগত ভালকে শিকি লোৱা যিসকলে তেনেকৈ কমেন্ট কৰে তেওঁলোকে একচুয়ালি ভিডিওটো গোটেই কে নাচাক স্কিপ কৰিছে এই কাৰণ মই যিবিলাক কথা কই সেইবিলাক বুজি নাপায় সো এই কাৰণে মই এইটো ভিডিওত আগতে কওঁ সো সকলে নকয় তেনেকৈ মানে কিছুমান আছে আৰু সো এইটো স্যাম্পল কোৱেশ্চন পেপাৰ মই যে ইংৰাজী দিছিলো তোমালোকে নিশ্চয়কৈ দেখিছিলা যে তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ কোৱেশ্চন পেপাৰত কিন্তু এমসিকিউত অৰ আছিলে ঠিক আছে গতিকে ধৰিলা 20 নম্বৰ প্ৰশ্ন 20 ৰ অৰৰ লগত দুটাকে এমসিকিউ কিন্তু যিকোনো এটা কৰিলে হৈ যাব কিন্তু অপচন সেম থাকে মই স্যাম্পল যেটো কোৱেশ্চন পেপাৰ লৈ আহিছিলো ইংৰাজী তাতো কিন্তু অপচন সেম আছিলে লগতে কি আছিলে অৰ আছিলে নাছিলে জানো তাৰপৰা কোৱেশ্চনৰ যেটো প্যাটাৰ্ন আছিলে যেনেকৈ মোৰ নাম কি অপিএল ৰহমান বা আপিএল ৰহমান আগত কোৱেশ্চন আহিছিলে যে ডাইৰেক্ট কোৱেশ্চন আহিছিলে যে তোমাৰ নাম কি ঠিক আছে এইবাৰ কোৱেশ্চন কেনেকৈ ধৰণৰ আহিছে কনসেপচুৱেল আহিছে এইবাৰ কোৱেশ্চন কেনেকৈ ধৰিলো মই দশম শ্ৰেণীত পঢ়ো মোৰ ৰোল নম্বৰ 21 সো আগত কোৱেশ্চন আছিলে যে দশম শ্ৰেণীত পঢ়া ৰোল নম্বৰ 21 গৰাকীৰ নাম কি এইবাৰ কি হৈছে যে হেইখন স্কুলত পঢ়া লগতে 21 ৰোল নম্বৰ এইবাৰ মেট্ৰিক দিব দশম শ্ৰেণী নাহি মেট্ৰিকৰ কথা আহিছে ঠিক আছে খুৰাই পকাই দিছে কিন্তু এনসাৰটো একে ধৰণৰ সো গতিকে হেতু স্যাম্পল কোৱেশ্চন পেপাৰ হয় ইয়াৰ পৰা আইডিয়াটো হে পাবা সো গতিকে ম্যাথমেটিক্সৰ কাৰণে তোমালোকৰ সুবিধা হ'ব কিয়নো ম্যাথমেটিক্সত এনেকুৱা ধৰণৰ প্ৰশ্ন থাকিব ইয়াত মান হলাই দিব পাৰে কিন্তু প্যাটাৰ্নটো একে থাকিব সো গতিকে তোমাৰ এইটো কোৱেশ্চন পেপাৰ বহুতে তোমাৰ কাৰণে সুবিধা হৈ যাব ঠিক আছে সো তোমালোকৰ এইটো ইম্পৰ্টেন্ট হ'ব বুলি মই আশা আছে সো এইটো বহুত সৰুকে মই আনিছো প্ৰিন্ট আউট কৰোতে সৰু হৈ গৈছে আৰু এইটো মই ডাঙৰকে উলাইছে ঠিক আছে একে ধৰণৰ প্ৰশ্ন আছে ইয়াত যিখিনি আছে ইয়াত তেনেকৈ x y 132 ইয়াত আছে x y 132 সেম আছে সো গতিকে মই ইয়াত ডাঙৰকে আনিছো তোমালোকৰ সুবিধাৰ কাৰণে ঠিক আছে সো আগতে কৈ দিও এইটো যে কালিৰ পৰীক্ষাত কমন পৰিব তেনেকা কথা নহয় কিন্তু এনেকা ধৰণৰ কমন পৰিব ঠিক আছে কনসেপ্টবোৰ সো গতিকে মানবিলাক চেঞ্জ কৰি আহিব পাৰে হেতু লক্ষ্য কৰিবা সো ম্যাথমেটিক্স ফুল মার্কস 90 5 মার্কস 27 পাব লাগিব এসএলসি 2025 স্যাম্পল কোৱেশ্চন পেপাৰ গতি সেকশনে আমাক দিছে প্ৰথম এমসিকিউ এক নম্বৰ বিলাক কৈছে যে তলৰ তালিকাখনৰ বাবে a আৰু b ৰ মান হ'ব গতিকে a আৰু b ৰ মান কি হ'ব ইয়াত x ইয়াত দিছে ইয়াত x ইয়াত y ইয়াত দিছে 1 ইয়াত দিছে 32 ইয়াত দিছে 2 ইয়াত দিছে 16 ইয়াত দিছে a ইয়াত 8 ইয়াত 8 ইয়াত b গতিকে a b ৰ মান কিমান আমাক খুদিছে গতিকে অপচন দিছে আমাক a b ৰ তুলনা কৰি পেলাই সব কি দিছে আমি ইয়াত যাও এটা আছে ব্যস্তানুপাতি ওপৰটো তলৰটো কিয়নো কমি গৈছে সৰি ব্যস্তানুপাতিকত আছে আৰু এইটো আছে সমানুপাতিকত আছে তোমালোকক মই আৰু বেলেগ ভাবে দেখাই দিম ম্যাথমেটিক্যাল অৰ্ডাৰ কেনেকৈ সলিউশন কৰিবা জাস্ট মান চেঞ্জ কৰি দিব পাৰে এটা আছে 1 2 ড্যাশ 8 আছে সো গতিকে ইয়াৰ লগত 1 ৰ লগত 2 পূৰণ কৰিলে আমি সৰি 1 ৰ লগত 1 পূৰণ কৰিলে আমি 1 পাই যাও নেক্সট কি কৰিছে 2 ৰ লগত 2 পূৰণ কৰিছে 2 ৰ লগত 2 পূৰণ কৰিলে কিমান পাই যাম আমি 4 পাই যাও গতিকে 4 ইয়াত হ'ব 4 ৰ লগত 2 পূৰণ কৰিলে 8 পাই যাও গতিকে 8 হৈছে ইয়াত গতিকে নিশ্চয়কৈ 2 পূৰণ কৰিছে গতিকে 2 হ'ব এৰ মানটো গতিকে এৰ মান 2 কত আছে ইয়াত আছে গতিকে অপচন ডি হৈ যাব শুদ্ধ ঠিক আছে সৰি অকমান ভুল হৈ গল ডি যদি 4 এটা অকমান ভুল সৰি ইয়াত আছে 2 2 কৰি ভাগ কৰিছে ঠিক আছে সো গতিকে ইয়াত 16 আছে 32 আছে 32 ক 2 দি ভাগ কৰিলে 16 16 ক 2 দি ভাগ কৰিলে 8 8 ক 2 দি ভাগ কৰিলে 4 গতিকে 4 হ'ব b ৰ মান ইয়াত আছে b গতিকে এইটো আমাৰ 1 আছে গতিকে 1 into 2 1 into 2 কৰিলে 2 হয় গতিকে 1 into 2 কৰিলে 2 হয় সো গতিকে 2 into 8 কৰি 4 পূৰণ 2 কৰিলে 8 হয় গতিকে আমি যদি এটো ভাগ কৰি দিও যে 16 32 ভাগ 2 16 16 ভাগ 2 24 16 ভাগ 2 8 তে 8 ভাগ 8 কৰি নহয় সো গতিকে এইটোত অপচন 2 হৈ যাব 2 হৈ যাব ঠিক আছে গতিকে ডি গতিকে মই সলিউশন কৰিছিলো ইয়াত সি ওলাইছিল আনসাৰটো ইবা কনফিউজন হৈ আছে ঠিক আছে আমি চাম ৰবা অকমান চাবা সি আৰু ডি ৰ ভিতৰত হ'ব বেছি 90% সি চান্স আছে ব্যস্তানুপাতিক আৰু সমানুপাতিক আছে গতিকে মই লং কৰি নকৰো আৰু
তোমালোকে জানিলে এতিয়া কমেন্ট বক্সত জনাই দিবা নেক্সট 2 নম্বৰ প্ৰশ্ন দিছে কৈছে যে তলৰ কোনটো সংখ্যা বৰ্গ সংখ্যা নহয় ইম্পৰ্টেন্ট প্ৰশ্ন 44 572 441 দিছে গতি 1 আছে লাষ্টত এইটো বৰ্গ সংখ্যা হ'ব 6 আছে লাষ্টত বৰ্গ সংখ্যা হ'ব 9 আছে লাষ্টত বৰ্গ সংখ্যা হ'ব 2 আছে গতিকে এইটো বৰ্গ সংখ্যা নহব 2 থাকিলে নহয় ঠিক আছে গতিকে এইটো হৈ যাব আমাৰ আনসাৰটো 2 থাকিলে বৰ্গ সংখ্যা নহয় লগতে 3 থাকিলে নহয় তাৰপিছত 4 থাকিলে নহব আৰু 7 থাকিলে আমাৰ বৰ্গ সংখ্যা নহব ঠিক আছে গতিকে এইটা ইম্পৰ্টেন্ট যে 2 3 7 4 থাকিলে হ'ব কিয়নো 2 পূৰণ 2 কৰিলে 4 হৈ যায় 2 ৰ বৰ্গমূল 4 নহব 2 3 7 আৰু 8 8 গুণ 64 গতিকে 8 ৰ 8 গুণ 81 যায় 1 পাই যায় গতিকে 2 3 7 8 এই কেইটা মনত ৰাখিবা এই কেইটা সংখ্যা যদি একক লাষ্টৰ এককৰ স্থানত যদি যিকোনো 2 3 7 নহলে 8 থাকে তেনহলে এইটো বৰ্গ সংখ্যা নহয় গতিকে 2 আছে গতিকে এইটো বৰ্গ সংখ্যা নহব ঠিক আছে ইম্পৰ্টেন্ট কিন্তু নেক্সট প্ৰশ্ন দিছে 3 নম্বৰ যে n স্কয়াৰ আৰু n - 1 হোল স্কয়াৰৰ মাজত থকা মুঠ স্বাভাৱিক সংখ্যা গতিকে n স্কয়াৰ থাকিলে ডাবল হ'ব সংখ্যাটো গতিকে 2n হ'ব 3 নম্বৰ উত্তৰ হ'ব 2n ঠিক আছে এতিয়া 4 নম্বৰ প্ৰশ্ন প্ৰিন্টিংটো একেবাৰে ভাল হোৱা নাই দে মই পঢ়ি দিও যদি a আৰু b ৰ লসাগু b হয় a আৰু b ৰ লসাগু b হয় a আৰু b টো সমান নহয় তেন্তে গসাগু কিমান হ'ব গতিকে a আৰু b যিটো লসাগু আছে এলসিএম আছে এলসিএম টো হৈছে b গতিকে আমি জানো যে যদি এলসিএম পূৰণ HCF হয় ইজিকুৱেল দুটা সংখ্যা পূৰণ সংখ্যা দুটা কি আছে a আৰু b গতিকে a পূৰণ b গতিকে আমাৰ এলসিএম কৈছে b বুলি কৈছে গতিকে b লিখি দিও আৰু ইয়াত আছে HC ইয়াত হৈছে a * b এইফালে b আছে এইফালে b কটা গল গতিকে HCF ইজিকুৱেল a থাকিলে গতিকে a হ'ব আনসাৰটো গতিকে অপচন a হৈ যাব আমাৰ আনসাৰটো a ঠিক আছে এইটো কোশ্চেন পঢ়িব পৰা নাই কিবা আছে নাজানো ঠিক আছে নেক্সট প্ৰশ্নলৈ যাও 5 নম্বৰ প্ৰশ্নটো প্ৰিন্টিং ভাল নাই হোৱা বাবে মই পঢ়িব পৰা নাই 6 নম্বৰটো মই পঢ়ি দিও ডাইৰেক্ট উত্তৰটো কৈ দিও 6 নম্বৰ প্ৰশ্ন দিছে যে উক্তি দিছে প্ৰথম যে দুটা পৰিমেয় সংখ্যাৰ পূৰণফল সদায় একে অপৰিমেয় সংখ্যা গতিকে এইটো ভুল হৈ আছে ফলছ হৈছে কাৰণ দুটা অপৰিমেয় সংখ্যা √2 পূৰণ √2 যদি আমি পূৰণ কৰো কি হয় 2 হৈ যাব গতিকে দুইটা এটা পৰিমেয় সংখ্যা গতিকে অপৰিমেয় বুলি কৈছে এটি হ'ব ফলছ হৈ যাব নেক্সট কৈছে এতিয়া উক্তি দিছে যে দুটা পৰিমেয় সংখ্যাৰ যোগফল সদায় এটা পৰিমেয় সংখ্যা গতিকে দুটা পৰিমেয় সংখ্যাৰ যোগফল সদায় পৰিমেয় সংখ্যা হয় গতিকে 6 নম্বৰ ঠিক হ'ব 6 নম্বৰটো ট্ৰু হ'ব গতিকে 6 ৰ ফলছ ট্ৰু গতিকে প্ৰথমটো হ'ব মিছা এটি হ'ব সঁচা গতিকে কত আছে যে পি টো হ'ব ফলছ পি অশুদ্ধ কিন্তু কিউটো শুদ্ধ গতিকে অপচন ডি হৈ যাব শুদ্ধটো ঠিক আছে এনেকা ধৰণৰ প্ৰশ্ন থাকিব কিন্তু এটা 7 নম্বৰলৈ আগবাঢ়ো 7 নম্বৰ দিছে আমাক এটা 7 নম্বৰ প্ৰশ্ন দিছে যে ৰাহুলৰ 40 সেন্টিমিটাৰ ৰঙা আৰু 84 সেন্টিমিটাৰ নীলা ফিতা আছে তেওঁ প্ৰত্যেকডাল ফিতা টুকুৰাকৈ কাটিলে যে প্ৰত্যেক টুকুৰাৰে সমান দৈৰ্ঘ্য হয় প্ৰত্যেক টুকুৰাৰ দৈৰ্ঘ্য কিমান মানে প্ৰশ্নটো আমাক কি ধৰণে দিছে যে ৰাহুলৰ কি আছে 40 সেন্টিমিটাৰ এটা ৰঙা সুতা আছে আৰু 84 সেন্টিমিটাৰ নীলা ফিতা আছে এটা সমান ভাবে যদি ভাগ কৰে এটা সমান ভাবে যদি ভাগ কৰে সবকেইটা এইটুক যেটো পিস কৰিব এইটুক বেছি পিস হ'ব পাৰে কিন্তু সমান হ'ব লাগিব সো গতিকে কি কৰে আমি লসাগু লৈ লম এইটো আৰু এইটো গতিকে এইটো আৰু এইটো লসাগু যেটো হ'ব হেইটো সৰি HCF টো যেটো হ'ব গসাগুটো মিলিলে আমাৰ সেম হৈ যাব দুটাৰে উৎপাদক হ'ব গতিকে গসাগুটো সেম থাকিলে আমি সমান হৈ ভাগ কৰিম গতিকে 40 আৰু 84 গসাগু তোমালোকে ওলাই চাবা কি হ'ব 4 হৈ আহিব সো গতিকে আমি অপচন কৰিম বি যে 4 সেন্টিমিটাৰ কিয়নো ই 40 আৰু 84 গসাগুটো ইম্পৰ্টেন্ট HCF ঠিক আছে HCF ওলালে আমি সমান ভাগত আমি পাই যাম 7 ৰ উত্তৰ হৈছে সি মই অপচনটো পঢ়ি দিয়া ডাইৰেক্ট মই आंसर খিনি মই গৈ আছে আমাৰ आंसर উলাই পেলাই আমি গৈ আছো তে 8 নম্বৰ প্ৰশ্নলৈ আগবাঢ়ো এটা 8 নম্বৰ প্ৰশ্ন দিছে যে 3x - 4y = 9 ৰেখাডাল যদি x অক্ষত কাটে তেন্তে x = সো এইটো x অক্ষত কাটিলে কি হ'ব y = 0 হ'ব যিকোনো এটা সংখ্যা x অক্ষত কাটিলে y টো 0 হৈ যাব গতিকে y ঠাইত 0 বহাই দিয়া কি হ'ব 3x - 4y আছে 4 * 0 0 হৈ যাব গতিকে এটো 0 লিখি দিও = 9 মানে 3x = 9 পাই যাও x ৰ মান লাগে গতিকে x = আমি 9/3 পাই যাম 3 * 3 3 3 * 9 অর্থাৎ 3 পাই যাম x ৰ মান তে x ৰ মান 3 কত আছে অপচন এ হৈ যাব x = 3 ঠিক আছে এতিয়া 9 নম্বৰ প্ৰশ্নলৈ আগবাঢ়ো গতিকে এইবিলাক কনসেপচুৱেল হয় দেই কমন বস্তু জানিব লাগিব তোমালোকৰ কনসেপ্টটো জানিব লাগিব ঠিক আছে 9 নম্বৰ প্ৰশ্ন 9 নম্বৰ দিছে যে
যদি আলফা আৰু বিটা kx স্কয়াৰ minus 2x plus 3k বুজা নাই বাবে মই লিখি দিছো বহুপদৰ শূন্য হয় যাতে আলফা প্লাস বিটা ইকুয়াল টু আলফা ইনটু বিটা তাহলে k এর মান কি হবে k এর মান দিছে 1/3 -1/3 c দিছে 2/3 d দিছে 2 -2/3 সো আমি কৰি চাও আমি প্ৰথমত আলফা ইনটু বিটা দিছে যেহেতু আলফা প্লাস এই দুটা আমি সম্বন্ধ জানো যদি আমি জানো কি যে আলফা প্লাস বিটা যদি থাকে আমি কি লিখো -b/a আৰু যদি আলফা ইনটু বিটা যদি পূরণ কৰিলে আমি কি লিখো এটো ইম্পৰ্টেন্ট কিন্তু বহুত ছাত্ৰ মানে পাহৰি যায় c/a বুলি লিখো ঠিক আছে গতিকে কৰি চাও ইয়াত এটো হৈছে a এটো হৈছে b এটো হৈছে c ঠিক আছে গতিকে আলফা প্লাস বিটা ইকুয়াল টু -b/a b কিমান আছে 2 আছে x সহগ কি আছে 2 আছে গতিকে 2টা আগত আহিব গতিকে মাইনাস আছে গতিকে -2 a কিমান a হৈছে k গতিকে k আহিলে মাইনাস মাইনাস প্লাস হলে 2/k এতিয়া আলফা ইনটু বিটা কৰিলে কি হয় c/a c কিমান আছে k আছে গতিকে k আৰু a কিমান আছে a আছে সৰি অকমান ভুল হৈ গল c টো আছে 3k আৰু কি ভুল কৰি আছে অকমান গোটেটো মিলি পেলাই হে b হ'ব গতিকে 2x হ'ব 2x বাই kx স্কয়াৰ ঠিক আছে নহয় ঠিক আছে গতিকে c/a আছে গতিকে c টো আছিল 3k টো গোটে আহিব ইয়াত আহিলে কনস্ট্যান্ট আছে এটো কনস্ট্যান্ট টার্মটো গোটে আহিব ঠিক আছে আৰু a আছে এটো প্ৰথমটো হ'ব গতিকে k গতিকে a আৰু b টো প্ৰথমটো হয় আৰু c টো কনস্ট্যান্ট গোটে আহে ঠিক আছে গতিকে এটো আহিলে k গতিকে এটাকে কটা যাব নহলে k আমি কাটি দিও k কাটি দিলে আমি আলফা ইনটু বিটা আমি পাই গলো 3 এইফালে পাইছো আলফা প্লাস বিটা যেহেতু এই দুটা সমান হৈ যাব আমাক কৈছে এইটো যোগ কৰিলে পূৰণফলটো যোগফলটো সমান বুলি কৈছে পূৰণফলটো আৰু যোগফলটো সমান বুলি কৈছে আমাক প্ৰশ্ন দিয়া আছে সো গতিকে এইটো পালে আমি 2/k এইটো পালে আমি 3 পাইছো গতিকে k মান লাগে k * 3 3k 2 * ইয়াত তলে কোনে 1 আছে 2 * 1 1 সরি 2 1 গুণ 2 এতে k মান লাগে k = 2 এইটো পূৰণ হৈ আছে ইফালে গলে হৰণ হ'ব 3 গতিকে 2/3 পাই যাব আমি आंसरটো k মান কত বা আছে না জানো C অপশন গতিকে 2/3 হৈ যাব आंसरটো ঠিক আছে এতে নেক্সট 10 নম্বৰ প্ৰশ্নটো কৰো 10 নম্বৰটো দিছে যে তলৰ কোণটো p of x = x³ + 4x + 5 বহুপদৰ এটা উৎপাদক গতিকে কোণটো ইয়াৰ উৎপাদক গতিকে এইটো কৰি পেলাই শূন্য হ'ব লাগিব গতিকে x - 1 মানে x = +1 ধৰি কৰিবা কি হ'ব প্লাস প্লাস আছে গতিকে এইটো হ'ব নোৱাৰে এইটো মাইনাসত আহিব এইটো কি এইটো -1 আহিব গতিকে x = -1 b অপশন -1 দিলে -1 আৰু কি -1 হ'ব আৰু এইটো 1 গতিকে 1 আৰু 1 ঠিক আছে গতিকে এইটো আহিব 1 আৰু 1 5 5 আৰু 5 প্লাস গতিকে অপশন বি হৈ যাব শুদ্ধ কাৰণ এইটো বহাই চাবা x = মাইনাস বহাই চাবা आंसरটো আহি যাব ঠিক আছে আশা কৰিছো বুজি পাইছা এতে নেক্সট 11 নম্বৰ প্ৰশ্ন দিছে যে বহুপদ x - 1 মানে x = 1 বহাব পাৰিম যত এইটো শূন্যতকৈ ডাঙৰ q of x = 4√2 x² - 2 √2 বহুপদৰ এটা উৎপাদক তেনেহলে তলৰ কোণটো উৎপাদক বহুপদ যাৰ উৎপাদক হৈছে x - 1/a অৰ্থাৎ x = +1/a আমাৰ এইটো x মান এইটো বহাই পেলাই আমাক आंसरটো ওলাব লাগে আমি ওলাই লও কেনেকৈ কৰিবা তোমালোকে চাও আমাক যিখিনি প্ৰথমত দিছে q of x এইটো আমি প্ৰথমত এইটো হৈছে আমাৰ মেইন ফান্ডা ঠিক আছে হেইটো আমাক ওলাব লাগিব হেইটো ওলাব পাৰিলে আমাৰ হৈ যাব সো এটা আমি 11 নম্বৰটো কৰি আছো দেই গতিকে আমি q of 1 বুলি ধৰিলা যেহেতু আমাক -1 দিছে ঠিক আছে গতিকে x - 1 = 0 গতিকে x = 1 পাই যাম নহয় জানো সেই কাৰণে মই ডাইৰেক্ট দিছো 1 বুজি পাইছা মই যেহেতু কালি পৰীক্ষা তোমালোকে হেবিলাক জানিব লাগিব ঠিক আছে গতিকে 4√2 x² - √2 দিয়া আছে সো এটো উৎপাদক বুলি কৈছে গতিকে = 0 হ'ব লাগিব গতিকে 0 যদি হয় 4√2 x² = ইফালে -√2 ইফালে গলে +√2 হল √2 কটা গল কি থাকিলে 4 x² = ইফালে কি থাকিলে 0 থাকিলে 0 থাকিলে না কি থাকিলে কটা গলে 1 থাকে ঠিক আছে এতিয়া নাজানো মেট্ৰিক পৰীক্ষা দিব গতিকে x² ইফালে থাকিলে 1 বাই এটো ইফালে পূৰণ হৈছে ইফালে আহিলে হৰণ হ'ব গতিকে 4 থাকিলে এতিয়া x এর মান লাগে গতিকে √over কৰি দিম 1/4 গতিকে 2 এর স্কয়ার 4 গতিকে √ৰ পৰা বাহিৰত আহিলে 1 এর স্কয়ার 1 2 এর স্কয়ার 4 গতিকে 2 টো বাহিৰত আনিব পাৰিলে অৰ্থাৎ k এর মান পালে আমি হাফ ঠিক আছে মানে 1/2 পালো সো k এর মান 1 বাই আমি 2 পাই গলো গতিকে আমাক ইয়াত কি দিছে
ইয়াত দিছে k এর মান 1/a সো গতিকে 1/a = 1/2 এটো আমাৰ সমান হ'ব লাগিব কিয়নো ইয়াত উৎপাদকটো কি দিছে তোমালোকে চোৱা 1/a দিছে ঠিক আছে গতিকে 1/a যদি দিছে আমি কি কৰিম 1 into 1 গতিকে a = আমি কি পাই যাম a = ডাইরেক্ট 2 পাই যাম অর্থাৎ এর মান হচ্ছে 2 ঠিক আছে গতিকে ইয়াত দিছে x 1/a গতিকে এর মান আমি 2 পাই যাম অর্থাৎ হাফ পাব লাগে ঠিক আছে 1/2 পাব লাগে গতিকে কোনটোত বহাইছলে এতিয়া 1/2 পাম হেটো আমাক কৈছে এতিয়া আমাক অপচন বিলাক দিছে এইবিলাক ঠিক আছে গতিকে এইবিলাকৰ ভিতৰত তোমালোকে d অপচন হৈ যাব কিয়নো d তোমালোকে বহাইছবা যে x² + x - 6 আছে গতিকে 2 পাইছো 2 এর স্কয়ার 4 প্লাস ইয়াৰ x এর মান 2 2 - 6 4 আর 2 6 6 - 6 শূন্য পাই যাব গতিকে এইটো হৈ যাব আনসারটো ঠিক আছে বহুত ঘৰাই পকাই কনসেপচুয়ালাইজ আছে তাই এতিয়া আমাক উক্তি দি প্ৰশ্ন দিছে এইবিলাক তেনেকুৱা ধৰণৰ যে কোনটো শুদ্ধ কোনটো অশুদ্ধ আমাক দিছে যে 12 পৰা 16 লৈ ঠিক আছে যেনেকুৱা যে এটো কোনটো এ আৰু আর দুটা সত্য আৰু আরে শুদ্ধ ব্যাখ্যা দিয়ে মানে প্ৰশ্নটো পঢ়ি পেলাই আমাক চাব লাগিব এই প্ৰশ্নটো মই পঢ়ি দিম 12 নম্বৰটো দিছে উক্তি দিছে যে 2x + 4y - 10 = 0 আৰু 4x - 3y - 5 = 0 সমীকৰণৰ অদ্বিতীয় সমাধান আছে গতিকে এইটো অদ্বিতীয় সমাধান আছে মানে কেনেকা কথা অদ্বিতীয় সমাধান মানে কি যে a/2 not equal to b1/a2 নহয় a1/a2 is equal to b1/b2 সো গতিকে অদ্বিতীয় সমাধান কলে এইটো সমান নহব ঠিক আছে গতিকে এইটো হৈছে অদ্বিতীয় সমাধান আমি এইটো চুক্তি মনত ৰাখিব লাগিব সো গতিকে আমি যদি চাও এইটোৰ মান আৰু এইটোৰ মান নিমিলে গতিকে এইটো ট্ৰু হৈ যাব সঁচা আছে ঠিক আছে কাৰণ এইটো আৰু এইটো একে নহয় এতিয়া ৰিজন দিছে যে দুটা সৰলযুক্ত ৰৈখিক সমীকৰণ জোৰ অদ্বিতীয় সমাধান থাকিব যদিহে a1/a2 is not equal to b1/b2 গতিকে আমি ঠিক আছে এইটো চুক্তি আমি পাইছো যেটো ৰিজনত আমাক দি আছে গতিকে উক্তিটো কি আছে ট্ৰু আছে আৰু ৰিজনটো কি হয় সত্য হয় বা শুদ্ধ বিৱৰণী হয় গতিকে অপচন এ হ'ব যে a আৰু r দুটা সত্য আৰু r এর শুদ্ধ ব্যাখ্যা দিয়ে ঠিক আছে এটো কল 12 নম্বৰটো এটা 13 নম্বৰটো কৰিছাম 13 নম্বৰ প্ৰশ্ন দিছে যে নিশ্চিত ঘটনাৰ সম্ভাৱিতা যে the probability of a sure event is 1 so গতিকে নিশ্চিত ঘটনা মই এটা দাঁড়ি ভাবিছো এটা 1 দিছে প্ৰিন্টিংটো এনেকা কি হৈছে যে নিশ্চিত ঘটনাৰ সম্ভাৱিতা 1 বুলি কৈছে ঠিক আছে নিশ্চিত ঘটনা 1 হয় আৰু নহলে 0 হয় এতিয়া ৰিজন দিছে কিয় 1 হল যে কাৰণ যে যিকোনো ঘটনা ইৰ বাবে যেটো ঘটনা হয় এটো শূন্যতকৈ ডাঙৰ নহলে সমান হয় আৰু 1তকৈ 1ৰ সমান হয় নহলে 1তকৈ সৰু হয় গতিকে এইটো সত্য দুটা ট্ৰু আছে গতিকে যত দুটা শুদ্ধ হ'ব গতিকে অপচন ডি হ'ব 13 নম্বৰৰ কাৰণে যে সৰি কোনটো সত্য আছে যে অপচন এ হ'ব এটো যে এ আৰু আর দুটা সত্য আৰু আরে শুদ্ধ ব্যাখ্যা দিছে ঠিক আছে গতিকে এইটো 13 নম্বৰটো শুদ্ধ হ'ব দুটাই শুদ্ধ তাৰপিছত 14 নম্বৰ দিছে 14 নম্বৰটো তোমালোকে মোক কমেন্ট বক্সত জনাবাচোন কোনটো হ'ব জানি কৈ দিছে যে সহজ একেবাৰে তোমালোকৰ কিতাপৰ পৰা উঠাই দিছে যে যদি a + b + c = 0 তেন্তে ax² + bx + c = 0 সমীকৰণৰ মূল দুটা বাস্তৱ আৰু এছাৰশন দিছে এইটো গতিকে ৰিজন দিছে কাৰণ যদি কোনো দ্বিঘাত সমীকৰণৰ এটা মূল বাস্তৱ হয় তেন্তে আনটো মূল বাস্তৱ হ'ব তে কোনটো হ'ব অপচনত মোক জনাবা এইটো হৈছে তোমালোকৰ অপচন a b c d কোনটো হ'ব কবা ঠিক আছে 14 নম্বৰৰ কাৰণে আৰু বাকি মই গটি সলিউশন কৰি দিয়া নাই কোশ্চেন পেপাৰটো যদি লাগে তোমালোকে মোক ইনষ্টাগ্ৰামত ফলো কৰিবা @IamAPL তাতে ইনষ্টাগ্ৰামত গলে তোমালোকে মোৰ ফটো সেকশনত গলে তোমালোকে চাব পাৰিবা মই গটি কোশ্চেন পেপাৰটো তাতে আপলোড কৰি দিম যদি তোমালোকক লাগে মই আপলোড কৰি দিম কমেন্ট বক্সত জনাবা যদি তোমালোকক লাগে তোমালোকে নিশ্চয়কৈ মোৰ এইটো ইনষ্টাগ্ৰামত যাবা তুমি নিশ্চয়কৈ চাব পাৰিবা তাতে মই পোষ্ট কৰিছো ঠিক আছে তাৰপৰ ডাউনলোড কৰি লবা আৰু জাস্ট এইবিলাক তোমালোকৰ এইটো টাইমত পৰীক্ষা আগত ব্ৰেইনটো অকমান চাৰ্জ হৈ থাকে ন সেই কাৰণে মই এইটো ভিডিও লৈ আহিছো যাতে তোমালোকে অকমান হলেও জানিব পাৰা আৰু কনসেপ্ট বিলাক ৰিভিজন কৰাত সুবিধা হ'ব ঠিক আছে আৰু যদি পৰীক্ষাৰ পিছত আহি চাইছা নহলে তোমালোকে নিশ্চয়কৈ দেখা পাবা যে এনেকুৱা ধৰণৰ প্যাটাৰ্নতে কোশ্চেন বিলাক আহিছিল ঠিক আছে সাজলৈকে আহো বাই বাই টিকে ভিডিওটো লাইক কৰিবা দে